পুনৰ মিয়া যুৱকৰ ধৰ্ষণৰ বলি হ'ল ওদালগুৰিৰ দুই হিন্দু কিশোৰী। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। গুৱাহাটীলৈ ফুচুলাই নি দুই হিন্দু কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ। ওদালগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আইনুল আলী আৰু ইকবাল হুছেইনক। ওদালগুৰিৰ পৰা প্ৰৰোচনাৰে দুই কিশোৰীক লৈ গৈছিল গুৱাহাটীলৈ আৰু কিশোৰী দুগৰাকীক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল দুই লম্পটে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰিছে দুই কিশোৰীক। ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। এই দুই অভিযুক্তৰ বিৰুদ্ধে এই দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ। কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। দুই কিশোৰীৰ ওপৰত বলপূৰ্বকভাৱে অত্যাচাৰ চলাইছিল। ধৰ্ষণৰ ঘটনাত অভিযুক্ত এই দুই নাম ইতিমধ্যে আমি জনাইছোঁ। এওঁলোকে এই দুষ্কাৰ্য সংঘটিত কৰাৰ এজাহাৰ দিয়াৰ পাছতেই আৰক্ষী সৰব হৈ পৰে। নাম আইনুল আলী আৰু ইকবাল হুছেইন। এই আইনুল আলী আৰু ইকবাল হুছেইনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিশোৰী দুগৰাকীক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল এই দুই লম্পটে। ওদালগুৰি আৰক্ষীয়ে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰিছে দুই কিশোৰীক। প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ঘটনাৰ পাছতে। আমি পুনৰ জনাইছোঁ, মিয়া যুৱকৰ ধৰ্ষণৰ বলি হৈছে ওদালগুৰিৰ দুই হিন্দু কিশোৰী। গুৱাহাটীলৈ ফুচুলাই আনি দুই হিন্দু কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এই দুই লম্পটৰ বিৰুদ্ধে। ওদালগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আইনুল আলী আৰু ইকবাল হুছেইনক। ওদালগুৰিৰ পৰা প্ৰৰোচনাৰে দুই কিশোৰীক গুৱাহাটীলৈ আনিছিল। কিশোৰী দুগৰাকীক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল দুই লম্পটে। পৰিয়ালে লগে লগে এজাহাৰ দিয়াৰ পাছতেই আৰক্ষী সৰব হৈ পৰে আৰু আৰক্ষীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি এই দুই লম্পটক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে এই দুই অভিযুক্তক। সতীৰ্থ ৰিপুঞ্জয় আছে ফোন লাইনত। ৰিপুঞ্জয়, আৰু কি তথ্য আছে আপোনাৰ লগত? হয় প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে ওদালগুৰিৰ সমীপৱৰ্তী এখন গাঁৱৰ পৰা দুজনী কিশোৰীক দুজন মুছলিম ল'ৰাই লৈ যাই পেলাই ওদালগুৰিৰ পৰা লৈ যাই পেলাই গুৱাহাটীৰ এখন ফটাশিল আমবাৰীৰ এটা স্থানত এক জঘন্য কাণ্ড সংঘটিত কৰে। আৰু তাৰ পিছতেই পৰিয়ালৰ লোকে এই যি মুছলিম যুৱক দুজনে যি হিন্দু যুৱতী দুজনীক লৈ গৈছিলে, লৈ যাই যি বেয়া কাম কৰিছিলে, তাৰ পিছতে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে। আৰু আৰক্ষীক অৱগত কৰাৰ লগে লগে ওদালগুৰি আৰক্ষী মনোজ্জ্বল গগৈৰ নেতৃত্বত এটা দলে তৎপৰতাৰে এই কথা গোচৰটো অনুসন্ধান কৰে আৰু অনুসন্ধান কৰি ইকবাল হুছেইন আৰু আইনুল আলীক ইতিমধ্যে তেওঁলোকে কাৰায়ত্ব কৰিছে। কাৰায়ত্ব কৰি সোধপোছ কৰি ইতিমধ্যে ইকবাল আলী আৰু আইনুল হুছেইনক তেওঁলোকক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। কিন্তু অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজ কৰিছে, যিহেতু এনেকুৱা ঘটনা সংঘটিত এচাম বিশেষ সম্প্ৰদায়ৰ যি যুৱক আছে, সেই যুৱকসকলে আচলতে এই ঘটনাসমূহ সংঘটিত কৰে। আৰু চান্স পালেই যি দুখীয়া বা যি অলপ দুখীয়া টাইপৰ যিসকল লোক আছে বা যিসকল লোকৰ আৰ্থিকভাৱে সচ্ছল নহয়, সেইসকলৰ যুৱতীসকলক বিভিন্ন প্ৰলোভন দিয়ে। আৰু এই প্ৰলোভন দিয়ে আচলতে সেই যুৱতীসকলক লৈ যায়, কাম দিম বা বিভিন্ন কথা কৈ লৈ যায় আচলতে এই বেয়া কামবিলাক তেওঁলোকে সংঘটিত কৰে। আৰু সংঘটিত কৰা এইটো এটা নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। এইদৰে আচলতে বিভিন্ন ওদালগুৰিৰ আশে পাশে বা বিভিন্ন যি মুছলিম সম্প্ৰদায় বা মিয়া সম্প্ৰদায়ৰ যিসকল লোক আছে, সেইসকল লোকে আচলতে এই ঘটনাসমূহ সংঘটিত কৰে। আৰু সেই আচলতে এটা কথা ক'ব লাগিব যে লক্ষ্য কৰিব লাগিব যে আৰ্থিকভাৱে যিসকল লোক দুৰ্বল আচলতে সেইসকল লোককে এইসকল লোকে টাৰ্গেট কৰি লয়। আৰু টাৰ্গেট কৰি লৈ বিভিন্ন প্ৰলোভন দিয়ে, কামৰ কিবা সন্ধান দিম বুলি কৈ বিভিন্ন প্ৰলোভন দি এইদৰে লৈ যাই পেলাই আচলতে বেয়া কাম কৰে। কৰাৰ পিছতে আচলতে এই কথা পোহৰলৈ আহে। আৰু কিন্তু আজি এই ঘটনাটো তেনেদৰে ঘটনা সংঘটিত হ'ল। আৰু তাৰ পিছতে কিন্তু পৰিয়ালৰ লোকৰ তৎপৰতাত আৰক্ষী যি এজাহাৰ দিলে, আৰক্ষী আছে মনোজ্জ্বল গগৈয়ে গুৱাহাটীলৈ গৈ আছিলে ফটাশিল আমবাৰৰ পৰা তেওঁলোকক কাৰায়ত্ব কৰি ইতিমধ্যে সোধপোছ কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিছে। প্ৰাঞ্জল, ধন্যবাদ। আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ শেষকৃত্য। দিনৰ 11 বজাত বাৰামতীৰ বিদ্যা প্ৰতিষ্ঠানত সম্পন্ন হ'ব অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া। শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে কাটেৱাৰীৰ বাসগৃহত ৰখা হৈছে অজিত পাৱাৰৰ নশ্বৰ দেহ। অজিত পাৱাৰৰ শেষকৃত্যত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,
প্ৰিয় নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিছে সহস্ৰাধিক সমৰ্থকে। অজিত পাৱাৰৰ এয়া অন্তিম যাত্ৰা। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন নেতা হিচাপে নিজকে পৰিচয় কৰাইছিল সকলোৰে আগত। এগৰাকী ব্যক্তিত্ব সম্পন্ন নেতা। বিগত সময়ত তেওঁ বহুত উত্থান পতনৰ সাক্ষী হৈছে, কিন্তু তাৰ মাজতে তেওঁৰ দৃঢ় স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। বিশেষকৈ মহাৰাষ্ট্ৰৰ কেবিনেটত দীৰ্ঘদিন তেওঁ মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰিছিল। আনকি মহাৰাষ্ট্ৰৰ ৰাজনীতিত বহুদিন উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰা এগৰাকী ৰাজনৈতিক নেতা হৈছে অজিত পাৱাৰ। 1991 চনত তেওঁৰ এই ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল। ক্ৰমান্বয়ে লোকসভালৈ প্ৰথমে নিৰ্বাচিত হোৱা, তাৰ পাছত ধাৰাবাহিকভাৱে বিধানসভালৈ নিৰ্বাচিত হৈ থকা এই নেতাগৰাকীৰ ৰাজনীতিৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ দ্বাৰা তেওঁ সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ব্যক্তিত্বই তেওঁৰ বহুত অনুৰাগীৰ সৃষ্টি কৰিছিল। আৰু কালি এক শোকাবহ বিমান দুৰ্ঘটনাত আমাৰ মাজৰ পৰা আঁতৰি গ'ল এই ৰাজনৈতিক নেতাগৰাকী। তাৰ পাছত এতিয়া অন্তিম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বাৰামতীতেই আজি শেষকৃত্য সম্পন্ন হ'ব। শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে বাৰামতীত ৰখা হৈছে নশ্বৰদেহ। বিভিন্নজন আহিছে। গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত হ'ব শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য। দিনৰ 11 বজাত বাৰামতীৰ বিদ্যা প্ৰতিষ্ঠানত সম্পন্ন হ'ব অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া। আৰু শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে কাটেৱাৰীৰ বাসগৃহত ৰখা হৈছে অজিত পাৱাৰৰ নশ্বৰদেহ। অজিত পাৱাৰৰ শেষকৃত্যত উপস্থিত থাকিব বিভিন্নজন राजनीतिक नेता पर आरंभ करी चलचित्र जगत। आदरणीय पवार साहब हमारे नेता, आदरणीय सुप्रिया ताई, सबके साथ हम काम किए हैं 25 साल से। इसके लिए हमारे दादा नेता है, इसके लिए हम दादा के अंत दर्शन के लिए आए हैं पुणे से। मैं राष्ट्रवादी कांग्रेस पक्ष का पुणे शहर का सेक्रेटरी हूँ। याद या कोई घटना ऐसी हो तो जब मैंने नाम बता। मेरा नाम है अनूप गुले, मैं मांडू से आया हूँ। मैं हड़प विधानसभा युवक का उपाध्यक्ष हूँ। दादा ऐसा आदमी था, वो छोटा बड़ा कौन सी जात धर्म का आदमी जाए कोई नहीं देखते थे। उनके पास जो जाएगा उनका 101 का काम होता है। वो दादा की खासियत है। मैंने खुद ने मेरे आंखों से देखा है। मेरे जैसा छोटे कार्यकर्ता को भी दादा ने बहुत बड़ा प्रेम दिया है, आपुल के दिया है। वो दादा के पास जो आदमी जाता है उनका काम होता है। वो सब महाराष्ट्र को मालूम है। खास करके मेरे पुणे शहर में दादा ने इतने बड़े बड़े काम किए। उसने ऐसा नहीं देखा वो अलग पक्ष का आदमी है तो मेरा पक्ष अलग है, ऐसा कुछ नहीं देखा। दादा के पास जो भी आदमी आता है उसका काम होता है न्याय देने का काम। सच्चे में दादा ने किया है। वो दादा जब गए हमको समझ में आया तो मेरे को नहीं, पूरे महाराष्ट्र को भी विश्वास नहीं बैठा दादा नहीं गया। ऐसा लग रहा, अभी भी नहीं लग रहा है दादा नहीं गए हमसे। पर ईश्वर के सामने कोई बाधा नहीं हुआ था। दादा गए, वो सब पूरे महाराष्ट्र में दुख हुआ है, वो तो सच बात है। पर दादा ने कुछ काम किया है, वो मरते दम तक कौन सा भी कार्यकर्ता बड़ा छोटा कोई हो वो भूल नहीं सकते। इसलिए हमारे लिए दादा ने बहुत किया है। हमारे महाराष्ट्र प्रदेश उपाध्यक्ष सूर्यशांत गुले, उनको भी सब मेरे बड़े बड़े आदमी, उनको दादा ने छोटे से छोटे कार्यकर्ता को ध्यान दे के बहुत बड़ा काम किया है। हम सब दादा के लिए इधर आए हैं। दादा ने हमको प्रेम दिया, इसलिए हम आए। दादा ही थे। आखिरी दर्शन कर दादा ऐसा अभी महाराष्ट्र में दोबारा होने वाला कोई नहीं, एक ही था, दादा था। धन्यवाद। দলীয় কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীসকলৰ এয়া মনৰ ভাৱ আৰু অজিত পাৱাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে সকলো। मेरा पिछले 25 साल से मैं उनके साथ में काम करता हूँ। राज्य मंत्री करके, स्टेट मिनिस्टर, कैबिनेट मिनिस्टर करके मैंने उनके साथ में काम किया। और एक जुझारू और आम जनता के लिए जो काम होना है तो होना है, नहीं करना है तो नहीं करना है, ऐसे स्पष्ट रूप से बोलने वाला, मुंह पे बात करने वाले, और कुछ पीछे नहीं, आगे नहीं सोचना नहीं, जो करना है तो करना है। एक लोकप्रिय मॉस लीडर, जनता के हित के लिए, जनता के काम के लिए सदैव तत्पर रहने वाले लीडर को, नेता को हमने गवाया है। महाराष्ट्र का बहुत बड़ा नुकसान हुआ है। ये नुकसान कभी भर के नहीं निकलेगा। ऐसी कौन सी यादें हैं जो आपको अभी आगे लाइफ टाइम उनकी हमेशा याद रहने वाली? देखो, मैंने उनके साथ में तो
स्टेट मिनिस्टर का काम किया, वो कैबिनेट मिनिस्टर थे, मैं स्टेट मिनिस्टर था 2-3 डिपार्टमेंट का। और तब से आज 25 साल उनके साथ में हमने साथ मिलकर काम किया है। उनकी एक खासियत थी कि समय हुआ, काम हुआ तो 1 मिनट भी अपने सामने बिठा देना, फालतू की बातें नहीं होना चाहिए। जब मैं बैठा था तो काम हो गया, चाहे मिनिस्टर में हूँ तो आप जरा कुर्सी खाली करो, दूसरे के ले दो। मुंह पे कोई बुराई ये नहीं, पर बहुत सारी यादें ऐसे कि हम लोग जब हम लोग कभी दौरे पर जाते थे तो दौरे पर जाते वक्त उनकी जो बात करने का ढंग था, काम करने का ढंग था, वो आम जनता की और लोगों के प्रति, देखो कैसा है कि कुछ लीडर ऐसे होते हैं जो केवल टाइम पास करते हैं, समय बिताते हैं। ये समय बिताते नहीं थे, समय का उपयोग करके जनता के लिए काम करना, ये उनका एक अच्छा स्वभाव था। और मैं तो ये सोचता हूँ कि इतने सालों से उन्होंने महाराष्ट्र के, आज जो महाराष्ट्र की प्रगति में उनका बहुत बड़ा योगदान है, बहुत बड़ा हिस्सा है। पण वेळेचं नुकसान झाले, महाराष्ट्राचं मोठं नुकसान झालेलं ते आता भरून निघणं शक्य नाही, तर काय पुढील पॉलिटिशियन जे असतील त्यांच्यासाठी काय तुमचं सांगणं आहे? कारण वेळेला पण महत्त्व दिलं पाहिजे किंवा असे हादसे घडतात बरं. नाही, हे हादसे खरं म्हणजे खरं तर फार आपण कधी कल्पनाच करू शकत नाही की असं कधी झालेलं आहे, झाले आहेत. आताही वाटतं की अजितदादा आता आहेतच, कोणा विश्वास बसणार नाही. पण अशा प्रकारचे हादसे ज्यावेळेस होतात VVIPच्या संदर्भात, অজিত পাৱাৰৰ কথা উল্লেখ কৰিছে। অতীত স্মৃতিবোৰ তেওঁৰ দলৰ নেতাসকলে ৰোমন্থন কৰিছে, লোকপ্ৰিয় এগৰাকী নেতা বুলি সদৰি কৰিছে। আৰু তাৰ মাজতে আন এক খবৰ, অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ। বিমান দুৰ্ঘটনাস্থলীত DGCA আৰু AAIB বিষয়াৰ লগতে ফৰেনচিকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ইতিমধ্যে উদ্ধাৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত এই চাৰ্টাৰ্ড বিমানখনৰ ব্লেক বক্স। বুধবাৰে স্বচ্ছ তদন্তৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জৰাপুৱে। এই দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে কেইবাটাও বিস্ফোৰক তথ্য। দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে বিমানখনৰ পৰা কণ্ট্ৰল ৰুমে পোৱা নাছিল কোনো ধৰণৰ মেডে কল। দুই পাইলটৰ ককপিটৰ অডিঅ' শুনাৰ পিছতহে পোহৰলৈ আহিব বিভিন্ন তথ্য, কিন্তু মেডে কল শুনা পোৱা নাছিল বা মেডে কল যোৱা নাছিল। যিটো বিপদকালীন এটা কল হয়, সেই ইমাৰ্জেঞ্চি কলটো কণ্ট্ৰল ৰুমলৈ যোৱা নাছিল, যাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। DGCA আৰু AAIBৰ বিষয়াৰ লগতে ফৰেনচিকৰ দল উপস্থিত হৈছে। এয়া তদন্তৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এই কেইবাটাও দলৰ ঘটনাস্থলীত গৈ পৰিদৰ্শন আৰু বিভিন্ন তথ্য পাতি সংগ্ৰহ, বিভিন্ন ধৰণৰ যিবোৰ সা সৰঞ্জাম আছে সেইখিনি সংগ্ৰহ কৰিছে। বিমানখনৰ ধ্বংসাৱশেষৰ কিছু অংশ তাৰ পৰা উদ্ধাৰ কৰিছে। ব্লেক বক্সটো ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। বুধবাৰে স্বচ্ছ তদন্তৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে। जब ATC बारामती से उनका जो कांटेक्ट हो रहा था फ्लाइट के लिए पायलट से, तो ATC वालों ने पूछा कि क्या रनवे साइट में है, तो उनके तरफ से आया कि रनवे साइट में अभी नहीं है। तो उसके बाद उन्होंने एक गो अराउंड भी किया। गो अराउंड करने के बाद फिर से एक बार कोशिश करी कि हमारे ATC से जो बारामती में जो FTO हैंडल्ड ATC है उनसे वार्तालाप चल रही थी। तो उस समय जब दोबारा लैंड करने आए तब भी उनसे पूछा गया था कि विजिबिलिटी है कि नहीं रनवे का। तो उसके बाद पहले तो उनका समाधान नहीं आया, फिर उसके बाद आया कि विजिबिलिटी है। तो लैंडिंग क्लियरेंस जैसी ATC ने दिया, उसके बाद तुरंत देखा गया कि ये एक्सीडेंट हुआ है। बहुत दुखद घटना है, तो इसके ऊपर और जानकारी हमें मिलनी चाहिए। इन्वेस्टिगेशन पूरी तरह से ट्रांसपेरेंट और अकाउंटेबल वे में हम करेंगे। बट उससे पहले तो मैं इतना कहना चाहूँगा कि ये बात बोलना कि अजीत दादा अब नहीं रहे, उसके लिए बहुत 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 दुख होता है। और मैं उनके जो प्यार करने वाले लोग हैं, कार्यकर्ता हैं और उनके परिवार के लोग हैं, उन सबके प्रति कंडोलेंसेस व्यक्त करता हूँ। সকলে দুখ প্ৰকাশ কৰিছে আৰু আজি ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হ'ব।
দিনৰ 11 বজাত বাৰামতীৰ বিদ্যা প্ৰতিষ্ঠানত সম্পন্ন হ'ব অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে কাটেৱাৰীৰ বাসগৃহত অজিত পাৱাৰৰ নশ্বৰতে ৰখা হৈছে গুণমুগ্ধসকলে আহিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো আজি উপস্থিত হ'ব বাৰামতীত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অজিত পাৱাৰৰ সৈতে কটোৱা সেই অতীত স্মৃতিবোৰ দলৰ নেতাসকলে ৰোমন্থন কৰিছে কেনেধৰণে সকলোকে সমাদৰ কৰিছিল অজিত পাৱাৰে সমান চকুৰে সকলোকে চাইছিল সেইখিনি কথা সদৰি কৰিছে महाराष्ट्र में नहीं के बराबर है जिसमें वो अजीत दादा क्या ये शिव शाहू फुले अम्बेडकर मूवमेंट के लिए भी एक बहुत बड़ा नहीं ये तो थे देखिए ये सत्ताधारी पक्ष में आज की रूलिंग पार्टी में एक मात्र ऐसे हमारे नेता थे कि जो सेकुलर विचार के বিভিন্নজনৰ ভাষ্য আমি সংগ্ৰহ কৰি আছোঁ আমি পৰৱৰ্তী সময়তো ভাষ্যবোৰ শুনাই থাকিম পৰৱৰ্তী সময়ত অধিক তথ্য সম্প্ৰচাৰ কৰিম দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিব কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ অমিত শ্বাহৰ আগমনক লৈ ডিব্ৰুগড়ত সম্পন্ন হৈছে প্ৰস্তুতি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ডিব্ৰুগড়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে স্থাপন কৰিব অসমৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা কাইলৈ দিনৰ 11 বজাত ডিব্ৰুগড়ৰ খনিকৰ পথাৰত আয়োজন কৰা হৈছে বিশাল সভা ইয়াৰ উপৰি অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিব ডিব্ৰুগড় খনিকৰত আন্তঃৰাষ্ট্ৰীয় বহুমুখী ক্ৰীড়া প্ৰকল্প লগতে 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিব ৰাজ্যৰ 14টাকৈ জলাশয় শুভাৰম্ভণি কৰিব ৰাজ্যৰ 14টাকৈ জলাশয় খননৰো খনিকৰ পথাৰত আয়োজিত সভাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 1 লাখ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে সম্পূৰ্ণ হৈছে যাৱতীয় সকলো প্ৰস্তুতি তাৰ পাছত ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ যাব অমিত শ্বাহ ধেমাজিত মিচিং সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিয়লি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ আহিব অমিত শ্বাহ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এখন বৈঠকত অংশগ্ৰহণ কৰিব শুকুৰবাৰে সন্ধিয়া 7 বজাত পশ্চিমবংগলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গৃহমন্ত্ৰী ডাঙৰীয়া 29 তাৰিখে আহিব তেওঁ ৰাতি ডিব্ৰুগড়ত থাকিব ডিব্ৰুগড়ত আমাৰ 30 তাৰিখে তেওঁ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু কেইবাটাও অনুষ্ঠান আছে তাৰ পিছত তেওঁ ধেমাজিত আহিব মিচিং কালচাৰেল ফেষ্টিভেলত যোগদান কৰিব গধূলি তেওঁ গুৱাহাটীৰ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যাব ৰাজনৈতিক কথা বতৰা আলাপ আলোচনা কৰিব আৰু নিশা 7 বজাত তেওঁ পশ্চিমবংগলৈ উভতি যাব মুখ্যমন্ত্ৰীয়ে গোটেইখিনি কথা বৰ্ণনা কৰিলে আমাৰ সতীৰ্থ সাংবাদিক জেছিম আহমেদ আছে লাইভত ডিব্ৰুগড়ৰ পৰা জেছিম পূৰ্বৰ বাতৰিটো আপুনি বহুখিনি তথ্য সদৰি কৰিছিল দেশৰ গৃহমন্ত্ৰীগৰাকীৰ এই অসম ভ্ৰমণসূচী ডিব্ৰুগড় ভ্ৰমণসূচীৰ বিষয়ে আৰু কি জনাব প্ৰাঞ্জল উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বাবে সুবাৰ্তা মই পৰৱৰ্তী পূৰ্বৰ যিটো প্ৰতিবেদন আপুনি কোৱাৰ দৰে তাত মই খনিকৰ যিটো ষ্টেডিয়াম আছিলে তাত উপস্থিত আছিলোঁ আৰু খনিকৰ ষ্টেডিয়ামটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমী বা যিসকল খেলুৱৈ প্ৰতিভা আছে যিসমূহ নৱপ্ৰতিভা উদীয়মান প্ৰতিভা সেই প্ৰতিভাসমূহক অধিক জাগ্ৰত কৰাৰ বা দেশ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিব পৰা স্পৰ্টছৰ যোগেদি খেলৰ যোগেদি আচলতে নিজৰ দেশৰ সুনাম কঢ়িয়াই আনিব পৰা সেই কেপেবিলিটি তাত সহায় কৰিব এই বহুমুখী প্ৰকল্পটো মই দেখুৱাইছোঁ এই খনিকৰ অঞ্চলতে যিহেতু নিৰ্মাণ কৰা হৈছে প্ৰায় 5,000 আসনেৰে প্ৰাৰম্ভিক যি প্ৰকল্পৰ কাম আচলতে আৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰথমতে কৈ লৈছোঁ মই মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি নিশা ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত উপস্থিত হ'ব তাৰ পাছতে তেওঁ মনোহাৰী যি ৰিজৰ্ট আছে
তাত নিশাটো কটাব। তাৰ পাছতে মই এই বৰ্তমান উপস্থিত থকা এইখন খনিকৰ খেলপথাৰ মই দৃশ্যাৱলী দেখুৱাইছোঁ। এই খেলপথাৰত দিনৰ 11 বজাত এক জনসভাত সম্বোধন কৰিব, য'ত তেওঁ 500 আসনযুক্ত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন কৰিব। তাৰ পাছতে ইয়াৰ কাষতে মই অকণমান নিলগত আচলতে কেমেৰা লেন্সে সিমান দূৰ ঢুকি নাপাব, যদিও স্নিফাৰ ডগ ইত্যাদি দেখা গৈছে এইখিনি পৰ্যায়ত। তাৰ কাষতেই যি আমাৰ বিধানসভাৰ চৌহদ, যিহেতু দ্বিতীয় ৰাজধানী হিচাপে পৰিগণিত হৈছে বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ যি আচলতে তেওঁৰ যি সপোন সেই বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিছে, আৰু বিধানসভাৰ যি চৌহদ আৰু তাৰ লগতে বিধায়ক আৱাস ইত্যাদি হ'ব। সেই বিধানসভাৰ চৌহদ তথা বিধায়ক আৱাসৰ শিলান্যাস কৰিব ইয়াতেই। এই যিখন খেলপথাৰ, এই খনিকৰ খেলপথাৰ মূল আচলতে মণ্ডপ হ'ব। মণ্ডপৰ কিছু কাষতেই আচলতে সেই প্ৰকল্পৰ শুভ শিলান্যাস হ'ব, আৰু সেই প্ৰকল্প আচলতে ইয়াৰ পৰাই ভাৰ্চুৱেলি 5টাকৈ প্ৰকল্পৰ 4টা প্ৰকল্পৰ যিহেতু ভাৰ্চুৱেলি তেওঁ আধাৰশিলা কৰিব। তাৰ পাছতেই চাবুৱা মুলুক গাঁৱত স্থাপন হ'বলগীয়া বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰো ইয়াতেই শিলান্যাস কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰ খনিকৰৰ বহুমুখী ক্ৰীড়া প্ৰকল্প, যিটো মূল ষ্টেডিয়ামৰ আসন 5,000 বৰ্তমান, সেয়া 35,000লৈ পিছত যিহেতু বৃদ্ধি কৰা হ'ব, সেই প্ৰকল্পৰো তেওঁ আধাৰশিলা কৰিব। ইয়াৰ লগতে অসমৰ যি জলভূমি পুনৰ উদ্ধাৰ আৰু পুনৰ উজ্জীৱিতকৰণৰ আধাৰশিলা কৰিব, যিটো আমি কৈছোঁ যে পুখুৰী খন্দাৰ ব্যৱস্থা। এই আঁচনিৰ যোগে প্ৰাৰম্ভিকতে মই প্ৰাঞ্জল আৰু এষাৰ কথা ক'ব খুজিম যে এই আঁচনিৰ যোগেদি 14টাকৈ পুখুৰী, প্ৰথমতে পুখুৰী জ্বলা হয় বুলিও ক'ব পাৰি, সেয়ে খনন কৰা হ'ব। যি আমাৰ ভয়াৱহ সমস্যা বাৰিষা অহাৰ লগে লগে হয় যে পুখুৰীসমূহ বা চহৰসমূহ মহানগৰসমূহ যিহেতু বানেৰে পৰিপূৰ্ণ হৈ যায় বা বিভিন্ন অঞ্চলত বানপানীৰে গ্ৰাস কৰে, জনজীৱন অস্ত ব্যস্ত এনেধৰণৰ অৱস্থা এটা হয়। সেই ব্যৱস্থাটোৰ পৰা পৰিত্ৰাণ পাবলৈ আচলতে প্ৰাৰম্ভিকতে 14টাকৈ পুখুৰী খনন কৰা হ'ব। এই 14টা পুখুৰী পৰৱৰ্তী পৰ্যায়ত এই আঁচনিৰ যোগেদি 100টালৈ ৰূপান্তৰিত কৰা হ'ব। যোৰহাট, ডিব্ৰুগড় আৰু শদিয়া ইত্যাদি ঠাইত প্ৰাৰম্ভিকতে এই 14টা পুখুৰী খননৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া সমাপন হ'ব। ইয়াৰ আধাৰশিলা মাননীয় মন্ত্ৰীগৰাকীয়ে, আচলতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, গৃহমন্ত্ৰীগৰাকীয়ে ইয়াতে আধাৰশিলা কৰিব। আধাৰশিলা কৰাৰ পাছত সেই খনন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰে পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। আৰু এই জলাশয় খননৰ যি আচলতে জলৰাশি, সেই জলৰাশি যিহেতু আবদ্ধ কৰি ৰখা হ'ব পুখুৰীসমূহত, পৰৱৰ্তী পৰ্যায়ত খৰালি সময়ত যেতিয়া খৰাং পীড়িত অৱস্থা এটা হয়, সেই খৰাং পীড়িত অৱস্থাটোত আচলতে এই যিসমূহ আচলতে পানী, সেই পানীসমূহ পুনৰ কৃষিলৈ দিয়া হ'ব, খেতি পথাৰৰ উন্নয়নৰ বাবে কৃষিৰ এই জলসিঞ্চন প্ৰক্ৰিয়াৰে। এইটো কিন্তু আটাইতকৈ লক্ষণীয় এটা বিষয় হ'ব এই গোটেই প্ৰকল্পৰ আধাৰশিলাসমূহৰ ভিতৰত। স্পৰ্টছ কমপ্লেক্সটো আছেই, তাৰ লগতে এইখিনি কথা কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ। ৰাজ্যই বাৰম্বাৰ আচলতে বানৰ বিভীষিকাত আতিশয্যাত ভোগে প্ৰাঞ্জল, সেইটো সৰ্বজন বিদিত এটা কথা, সকলোৱে জানে। আৰু সেই তাৰ পৰা পৰিত্ৰাণ পোৱাৰ এইটো এটা সুন্দৰ পৰিকল্পনা কৰা হৈছে। প্ৰায় 700 কোটি টকাৰে এই খনন প্ৰক্ৰিয়া 14টা পুখুৰী বা যি আধাৰশিলা কৰা হ'ব, এই 700 কোটি টকাৰে আচলতে এই শুভ আৰম্ভ কৰা হ'ব। এই প্ৰকল্পৰ অধীনত পৰৱৰ্তী পৰ্যায়ত 100টা পুখুৰী বা জলাশয় খন্দাৰ ব্যৱস্থা কৰা হৈছে। আৰু মই বৰ্তমান যি খনিকৰ খেলপথাৰত আছোঁ, কালিৰ জনসভাৰ বাবে যি পৰিকল্পনা কৰা হৈছে বা প্ৰকল্প যিদৰে আচলতে তেওঁলোকে পৰিকল্পনা কৰিছে, সেই পৰিকল্পনা মই দেখাইছোঁ। ইয়াতে 1 লাখ মানুহে জনসভাত অংশগ্ৰহণ কৰিব। আৰু তাৰ বাবে স্নিফাৰ ডগ ইত্যাদি যিসমূহ নিৰাপত্তা দিশ আছে, আৰক্ষীসমূহক দেখিছোঁ পুৱা 5 বজাৰ পৰা তেওঁলোকক কাইলৈ পুৱা ডিউটি দিয়া হৈছে। প্ৰত্যেকখন বাহনৰ তালাচী কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিয়া হৈছে। প্ৰত্যেকখন বাহনে যাতে অচল অৱস্থাৰ সৃষ্টি নকৰে, সৰু বৰ প্ৰত্যেকখন বাহন চাবলৈ নিৰ্দেশ দিছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে। কেইবাটাও আৰক্ষীৰ প্লেটুন ইয়াত অনা হৈছে। নিৰাপত্তাৰ দিশটো কটকটীয়া, যাতে যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী এগৰাকী, তেওঁৰ নিৰাপত্তাৰ দিশটো আটাইতকৈ স্পৰ্শকাতৰ দিশ। আৰু সেইবাবে আচলতে ইয়াত আজি 4-5 দিনৰ পৰা এই যিসমূহ আচলতে নিৰাপত্তাৰ দিশ চালি জাৰি চাই থকা হৈছে। বৰ্তমান সময়তো আমি দেখিছোঁ গোটেই ফিল্ডখনত 4-5টাকৈ আচলতে স্নিফাৰ ডগ আৰু আৰক্ষীৰ দলে তেওঁলোকে তদাৰক কৰি আছে, ফিল্ডসমূহৰ নিৰীক্ষণ কৰিছে, সূক্ষ্মভাৱে খুটি নাটি মাৰি সকলো আচলতে নিৰাপত্তাৰ দিশ চালি জাৰি চাই আছে, আমি দেখিছোঁ। আৰু আৰক্ষীৰ আৰক্ষীৰ লোক চৌপাশে ৰখা হৈছে। মই ইতিমধ্যে এই পৰিৱেশো দেখুৱাইছোঁ আৰক্ষীসকলক। আৰক্ষীৰ যিসকল লোক আছে তেওঁলোকক নীতি নিৰ্দেশনা দি আছে শীৰ্ষ বিষয়াসকলে, কেনেধৰণে পৰিচালনা কৰিব এটা বিশাল কাৰ্যসূচী। 1 লাখকৈ মানুহৰ সমাগম হ'ব, সেয়া এটা বৃহৎ মানুহৰ সংখ্যা, তাকো নিয়ন্ত্ৰণ কৰিব লাগিব। এই গোটেই কথাবোৰ আচলতে ইয়াত সাঙুৰি এই যি আচলতে পৰিকল্পনা কৰা হৈছে কাইলৈ সভাখনৰ, এয়া ৰাজ্যৰ বাবে সুখবৰ, উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুখবৰৰ কেইবাটাও প্ৰকল্প আছে। সেইবাবে আচলতে কাইলৈ দিনটো এটা লক্ষণীয় দিন হিচাপে পৰিগণিত হ'ব অসমৰ পটভূমিত বৰ্তমান সময়ত। প্ৰাঞ্জল, ধন্যবাদ জেচিম আহমেদ।
নিশা মহানগৰীত নিৰ্মীয়মান দুখনকৈ দলং তথা উৰণ সেতুৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু দীঘলী পুখুৰীৰ পৰা নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 6 লেনযুক্ত কুমাৰ ভাস্কৰ বৰ্মা সেতু। একেদিনাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব পলাশবাৰী IIMৰ অস্থায়ী কেম্পাছ। বৰ্তমান টেক চিটিত নিৰ্মাণ কৰি থকা হৈছে IIMৰ অস্থায়ী কেম্পাছ। এপিনে ফেব্ৰুৱাৰীৰ শেষলৈ মুখ্যমন্ত্ৰীয়ে আংশিকভাৱে মুকলি কৰিব দীঘলী পুখুৰী নুনমাটি সংযোগী উৰণ সেতু। কুমাৰ ভাস্কৰ বৰ্মা সেতু অৰ্থাৎ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6 লেনযুক্ত যিখন আমি দলং নিৰ্মাণ কৰিছোঁ সেই দলংখনৰ শুভ উদ্বোধন কৰিব। আৰু সিদিনাখনেই তেখেতে পলাশবাৰীত আমি স্থাপন কৰিব বিচৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ টেম্পৰাৰী কেম্পাছটো মুকলি কৰিব, যিটো টেম্পৰাৰী কেম্পাছ বৰ্তমান টেক চিটিত আমি নিৰ্মাণ কৰি আছোঁ। পিছত য'ত আমি মাটি দিছোঁ পলাশবাৰী তালৈকে উঠি যাব। আৰু এই দুইটা খুব ভাল কৰি যাতে আমি কৰিব পাৰোঁ, আমি তাৰ কাৰণে পৰ্যবেক্ষণ কৰিব আহিছিলোঁ। কিন্তু দলংখন উদ্বোধন কৰিলেও গৌৰীপুৰত ট্ৰাম্পেড এটা নিৰ্মাণৰ কাম চলি আছে। যেতিয়ালৈকে দলংখনত ট্ৰাম্পেড নিৰ্মাণ হৈ নাযায়, আমি IIT গুৱাহাটীৰ এটা সৰু ৰাস্তা দিহে নেশ্যনেল হাইৱেত উঠিব পাৰিম। গতিকে দলংখনৰ যিটো এটা সম্পূৰ্ণ যিটো এক্সপেৰিয়েঞ্চ সেইটো পাবৰ কাৰণে আমি গৌৰীপুৰত নিৰ্মাণ হৈ থকা ট্ৰাম্পেডটো কমপ্লিট হোৱালৈকে ৰখিব লাগিব, যিটো জুন মাহত কমপ্লিট হ'ব। তাৰ আগলৈকে গাড়ী চলি থাকিব, কিন্তু IIT গুৱাহাটীৰ ৰাস্তাটো দিহে গাড়ী চলিব, যিটো আচলতে আমাৰ মেইন ৰাস্তা নহয়। আচল মেইন ৰাস্তাটো হৈছে আমাৰ গৌৰীপুৰেদি যিটো আমি ট্ৰাম্পেড বনাই আছোঁ সেইটো দি। যি নহওক, এই আজি আমাৰ বহুদিনীয়া অপেক্ষাৰ অন্তত এই কামটো সামৰণি পৰিছে। আমাৰ যিখন নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে যিখন ব্ৰিজ, এই ব্ৰিজখন আমাৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ ভিতৰত প্ৰায় 98% কাম হৈ যাব। আমি উদ্বোধনো কৰিব পাৰিম স্কুটাৰ মটৰচাইকেল গাড়ী। 15 মাৰ্চত সম্পূৰ্ণভাৱে ইয়াক মুকলি কৰি দিব পৰা যাব। কিন্তু 15 মাৰ্চলৈকে মই যিমান দূৰ জানো ইলেকশ্যন আহি যাব। সেইকাৰণে আমি চাইকেল, ৰিক্সা, স্কুটাৰ, মটৰচাইকেলৰ কাৰণে আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী 28 তাৰিখে আমি খুলি দিব পাৰোঁ। নহ'লে যদি 15 মাৰ্চত হৈ যায়, আকৌ উদ্বোধন বুলি বিহু পাৰ হৈ যাব, গুৱাহাটীৰ ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি চেষ্টা কৰিম যাতে উদ্বোধনৰ যিটো এটা এনেই এইটোক এটা টোকেনিজিম বুলি কোৱা হয়, আৰু এটা উদ্বোধনৰ নাম এটা হ'ল, কিন্তু গোটেই লক্ষ্যটো হ'ল যে 15 মাৰ্চৰ ভিতৰত এই ব্ৰিজখন ৰাইজৰ কাৰণে মুকলি কৰি দিয়া। আৰু মই এতিয়াও কথা পাতিলোঁ, মোটামুটি সকলো প্ৰস্তুত। অলপ চানমাৰী ফ্লাইঅভাৰখনত অলপ কাম বাকী আছে, তাৰ কাৰণে হয়তো এই ফ্লাইঅভাৰ কেইখনত এদিন দুদিন বা কেইদিনমান আমি অলপমান গাড়ীৰ যান বাহনটো নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ব পাৰে। আৰু মোটামুটি ব্ৰিজখন হৈ গ'ল। ভৰলুৰ ব্ৰিজখনো কমপ্লিট। ভৰলুৰ ব্ৰিজখনো আমি 20-22 তাৰিখে উদ্বোধন কৰিম। ৰাজ্যৰ নিৰ্মাণ কাৰ্যত নিয়োগ কৰিব লাগিব থলুৱা খিলঞ্জীয়া শ্ৰমিক। PWDৰ ঠিকাদাৰক নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্মাণ কাৰ্যত 50% থলুৱা আৰু খিলঞ্জীয়া শ্ৰমিক নিয়োগৰ নিৰ্দেশ। কুমাৰ ভাস্কৰ বৰ্মা সেতুত কাম কৰিছে বহু থলুৱা শ্ৰমিকে। বাংলাদেশৰ পৰা যিসকল মিয়া লোক আহে, তেওঁলোকে কাম নকৰিলে কনষ্ট্ৰাকশ্যন নহয়। এইখন ফ্লাইঅভাৰত বহুত যুৱক যুৱতী, থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে এই ব্ৰিজখনত। লাহে লাহে আমি অকণমান অসমীয়া ল'ৰা ছোৱালীকো কৰ্ম সংস্কৃতিৰ ফালে আনিব লাগিব।
যোৱা 2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক লৈ এখন মিটিং পাতিছিলোঁ আৰু মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকে খুব মালদহ শিলিগুৰি জলপাইগুৰিৰ পৰা বাংলাদেশৰ পৰা অহা লোকসকলক ইয়াত লেবাৰ কৰিবৰ কাৰণে লৈ আহে মই তেওঁলোকক লাহে লাহে বুজাই আছোঁ যে আমাৰ চাহ বাগিচাত ল'ৰা ছোৱালী আছে জনজাতি লোক আছে অসমীয়া ল'ৰা ছোৱালীৰ লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে মানসিকতা এটাৰ পৰিৱৰ্তন লাগে এই দলংখনত অন্ততঃ টেকনিক্যাল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে লেবাৰ কামটোত হয়তো বাকী মানুহো আছে লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব আৰু এইটো মই এটা প্ৰচেষ্টাৰ অংশ হিচাপে লৈছোঁ অলৰেডি মই PWDৰ কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে অহা বাৰৰ পৰা 50% লেবাৰ থলুৱা আৰু খিলঞ্জীয়া হ'ব লাগিব ঘোষণা হৈ গ'ল নিৰ্বাচনৰ ফলাফল বিৰোধীক কটাক্ষ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ বিৰোধীৰ মিত্ৰতা হ'লেও বিজেপিক পৰাস্ত কৰিব নোৱাৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত এতিয়া মই ইয়াত আপোনালোকৰ লগত বহি আছোঁ একদম ৰিলেক্স আছোঁ নে নাই তাৰমানে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে আপোনালোকেও 10 জনক গৈ সুধিব মই বহুত দিনৰ পৰা ৰাজনীতিত আছোঁ 25 বছৰ হৈ গ'ল যেতিয়া অলপ টেনশ্যন আছিল মোৰ মুখতো টেনশ্যন দেখিছিলে এতিয়া একো নাই ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব বাকি 25টা সিট বা 22টা সিটত মিত্ৰতা হয় মিত্ৰতা নহয় এইবিলাক মই চকুৱে দিয়া নাই কাৰণ মিত্ৰতা হ'লেও গুৱাহাটীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হ'লেও নলবাৰীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হ'লেও লখিমপুৰ ধেমাজি যোৰহাট ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে শিলচৰ কৰিম শ্ৰীভূমি ক'তো এবাৰ আমাক হৰুৱাব নোৱাৰে আমাৰ সিট কেইটাত আমি অলৰেডি পজিশ্যনত আহি গৈছোঁ এজন ভাইকে আনজন ভাইকৰ মাটি কাঢ়ি ল'ব বিচাৰিলে কাজিয়া লাগে অগপৰে মিত্ৰতা সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ যিয়ে য'ত আছে তাত থাকিলে কোনো সমস্যা নাই বুলি ক'লে মুখ্যমন্ত্ৰীয়ে আচলতে বিজেপিয়ে যিহেতু লগতে লৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব গতিকে অগপৰ শক্তি আগতকৈ বাঢ়িব নে অগপৰ শক্তি আগতকৈ কমিব শক্তি বিজেপিৰো নাবাঢ়ে এজিপিৰো নাবাঢ়ে য'ত আছিলোঁ তাতে থাকিব একেধৰণে থাকিব কাৰণ কাৰোবাৰ শক্তি বঢ়াব গ'লে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো কাঢ়াটোতো বেয়া কথা গতিকে এজিপি য'ত আছিল তাতে থাকিব বিজেপি য'ত আছিল তাতে থাকিব BPF য'ত আছিল তাতে থাকিব পাৰিলে আমি UPPLৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰোঁ ভাল এতিয়ালৈকে ওলাব পৰা নাই কাৰণ তেওঁলোকে নিজৰ ভিতৰতে কথা পাতি ল'লে ভাল মই বড়ো সমাজৰ ৰাজনীতিত মই সোমালে তাৰ প্ৰতিক্ৰিয়াও হ'ব পাৰে মই সোমোৱা নাই কিন্তু এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই সিটৰ নামবিলাক বদলিব পাৰে ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল এতিয়া নতুন জালুকবাৰী হ'ল গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে তাতে এজিপিক লাগে তাতে বিজেপিক লাগে কমলপুৰক লাগে সিটবিলাক পৰিৱৰ্তন হ'ব পাৰে কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই লগত আমি এজিপিক এইটোও কৈছোঁ যিটো অখিল গগৈও কংগ্ৰেছক কৈ আছে যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে থাকে সব দলৰ অতুল বৰাৰ ওপৰতো হেঁচা থাকিব আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক আমি একদম বেয়া নাপাওঁ সেইটো আমি মুকলি কৰি দিছোঁ যিটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই কিন্তু আমি মুকলি কৰি দিছোঁ এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰোঁ মাত্ৰ কেইটামান সিটত আমি কেণ্ডিডেট নিদিওঁ তাত আমি এজিপিক সহায় কৰিম বাকি জায়গাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব তেওঁলোকৰ MLA জিকিলেওতো আমাকেই সমৰ্থন কৰিব ৰমেন্দ্ৰ নাৰায়ণ কলিতা হতাশাত ভুগিবলগীয়া কিবা ফলাফল তেওঁ উঠক সাপোজ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে চেণ্ট্ৰেল গুৱাহাটীত লাগে তেওঁ উঠক আমি উঠিলোঁ যোন জিকিলে আৰু তাতে কি ক'বলগীয়া আছে কিন্তু যদি বিজেপি উঠিব নালাগে দুটা বস্তু আছে এটা এজিপি উঠিব লাগে সেইটো এটা বেলেগ কথা উঠাতটো আমি বাধা নিদিওঁ বোলে বিজেপি উঠিব নালাগে সেইটো আলোচনা হ'ব আৰু সেইটোৰ সিট যোৱাবাৰ যিমান আছিল
1 to প্লাছ মাইনাছতে আমি চেছ কৰিম। কলিয়াবৰৰ চামধৰা গাঁৱত শোকাবহ ঘটনা, বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মীজন শিলঘাট বন খণ্ডৰ দিলীপ কোঁৱৰ। পুৱতি নিশা চামধৰা গাঁৱত বন্যহস্তী খেদিবলৈ যাওঁতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। গুৰুতৰভাৱে আহত দিলীপ কোঁৱৰক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। নিহত বনকৰ্মীজনৰ ঘৰ লাওখোৱাত। বনকৰ্মীজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত। দুৰ্ভাগ্যজনকভাৱে আমি এজন আমাৰ ষ্টাফ হেৰুৱাইছোঁ আজি। ডিউটি কৰি থকা অৱস্থাত এজন বনৰীয়া হাতীয়ে মানুহজন এটেক কৰিছে। চামধৰা গাঁও, নামটো দিলীপ কোঁৱৰ। আপোনালোকৰ ষ্টাফৰে আছিলে হয়নে? আমি ষ্টাফ ডিউটি কৰি থকা অৱস্থাত চাৰে 3টামান বজাত ঘটনাটো হৈছিলে। হাতী আগবেলাতে আহি আপোনাৰ গোটেইখন ঘূৰি ফুৰিছে একদম বাঘৰ চুকলৈকে। আমাৰ এইখিনিৰ পৰা একদম গোটেইখন ঘূৰি আছে। তাৰপৰা গোটেই ৰাইজ আই মাতৃ সকলোৱে চাই আছে, ৰখীয়া হৈ আছে। তাৰপৰা চাৰে 3টামান বজাত হাতীটো ওলাই আহিল। আমাৰ এইখিনিতে দুৱাৰমুখতে আছিলে ফৰেষ্টাৰ গাৰ্ড কেইজন। তেওঁলোকে টকিবই নোৱাৰিল, কেইজনমান দৌৰ মাৰিল আৰু এজন আমাৰ ভিতৰ ফালে এনেকৈ সোমাই গৈছিল, এই টমটমখন থকা ফালে। তেওঁ হাতীজন গৈ ঘৰটো ঠেলা মাৰি ভাঙি তেওঁক উলিয়াই আনি তেওঁক মাৰিছে। ৰাজ্যত অচিনাকি লোকৰ বিৰুদ্ধে উচ্ছেদ চলি থকাৰ সময়তে কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত অচিনাকি লোকৰ ভূমি বেদখল। কলিয়াবৰৰ শিলঘাটৰ বিহডুবিৰ জনাঞ্চলৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰত বৃদ্ধি হৈছে অচিনাকি লোকৰ বেদখল। প্ৰায় 1000 বিঘা মাটি হাবি জংঘল চাফা কৰি হাল বাই খেতিৰ বাবে যোজা চলাইছে অচিনাকি লোকে। শিলঘাটৰ কোনো দালালে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত অচিনাকি লোকক শ বিঘা চৰকাৰী ভূমি লিজত দিয়াৰ অভিযোগ স্থানীয় লোকৰ। এই ক্ষেত্ৰত নিৰ্বিকাৰ ভোমোৰাগুৰি বনখণ্ডৰ বন বিষয়া তথা সংশ্লিষ্ট বিভাগ। অচিনাকি লোকৰ এই আগ্ৰাসনত শংকিত হৈছে স্থানীয় লোক। এইখিনি মানুহত এতিয়া মাটিখিনি বেলেগ কিছুমান মুছলিম মানুহ আহি পেলাই ইয়াত দখল কৰি আছে। সেই মানুহবিলাকক আমি চিনি নাপাওঁ, গতিকে সেইখিনি কাম বন্ধ কৰিব লাগে। কিন্তু ইয়াতে ধৰক অচিনাকি কিছুমান মানুহ আহি পেলাই মাটি দখল কৰিছে। আমাৰ হিন্দু মানুহে এইখিনি মাটি কৰি আছিলে, এইখিনি মাটিও চব কাজিয়া চাজিয়া কৰি পেলাই আহি পেলাই দখল কৰিছে তেওঁলোকে। ক'ৰ মানুহ কি কথা ইয়াত থাকিব, তাৰ উপৰিও বেলেগ বেলেগ বস্তু আছে না, হাতী আহে, গঁড় আহে, বহুত বস্তু আহে ইয়াত। লাহে লাহে গাঁও হ'ব। আমাৰ গাঁৱতে ধৰক এতিয়ালৈকে এই বিডুবি গাঁওখনত এতিয়া চাওক কিছু সংখ্যক মুছলিম মানুহ আমি চিনি নাপাওঁ তেওঁলোকে আহি পেলাই ইয়াতে খেতি কৰিছে। খেতি কৰিছে খেতিৰ ওপৰত আমাৰ ছোৱালী হওক বোৱাৰী হওক এজনী ছোৱালীক তেওঁলোকে পলুৱাই লৈ গৈছে। বকুত খাদ্যত বিষক্ৰিয়াৰ ভয়ংকৰ ঘটনা। শিশুসহ 48জন লোকক চিকিৎসালয়ত ভৰ্তি। 3খনকৈ গাঁৱত সংঘটিত হৈছে এই বিষক্ৰিয়াৰ ঘটনা। সংকটজনক অৱস্থাত দুজনক GMCHলৈ প্ৰেৰণ কৰা হয়। বকুৰ জবেপাৰা, ৰংচেপাৰা আৰু ভোগদাবাৰীৰ ৰাইজৰ মাজত হাহাকাৰ লাগিছে। বাথৌ পূজাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পাছত অসুস্থ হোৱাৰ সন্দেহ কৰা হৈছে। বকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 30জনৰো অধিক ৰোগী চিকিৎসাধীন। নিম্পল বড়ো আৰু তুচুৰাম বড়োক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ। বকুস্থিত 2-3খন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ৰোগীক। কলম্বিয়াত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত। ভয়ংকৰ বিমান দুৰ্ঘটনাত সাংসদসহ 15জন যাত্ৰীৰ মৃত্যু। আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন বিধানসভাৰ প্ৰাৰ্থীও আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখনত। বিমানখন অৱতৰণৰ সময়তে ভেনিজুৱেলাৰ সীমান্তৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত হোৱা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল কলম্বিয়াৰ চেম্বাৰ অফ ডেপুটিজৰ সদস্য ডাইজেনেছ কুইণ্টেৰো আৰু নিৰ্বাচনী প্ৰাৰ্থী কাৰ্লোছ ছালচেডো। হঠাৎ বিমান এয়াৰক্ৰাফ্ট কণ্ট্ৰলৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। কলম্বিয়াৰ কুকুটা চহৰৰ পৰা উৰা মাৰিছিল যাত্ৰীবাহী বিমানখন আৰু দুপৰীয়াৰ ভাগত অকানাত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু অৱতৰণ কৰাৰ কিছু সময়ৰ পূৰ্বে বিমানখনে এয়াৰক্ৰাফ্ট কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। দীৰ্ঘ সময় ধৰি যোগাযোগ নোহোৱাৰ পাছতেই বিমানখনৰ অনুসন্ধান চলায় বিভাগীয় কৰ্তৃপক্ষই। পাছত চাটেনা ফ্লাইট 8895 নামৰ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে।
দুৰ্ঘটনাগ্ৰস্ত বিমানখনত 13জন যাত্ৰী আৰু 2জন ক্ৰু মেম্বাৰ আছিল। আৰু বাতৰি দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান। ধানবন হোৱাৰ দিশে অখিল লুৰিণ গৌৰৱৰ জ্যোতি। ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকালৈ সাজু অখিল গগৈ। 31 জানুৱাৰীৰ ভিতৰত আসন ভাগ বতৰা নহ'লে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা। 31 তাৰিখলৈকে ৰওক, মই আপোনালোকক ফুল তালিকাখন দি দিম আমি কোনকেইটা সমষ্টি বিচাৰিছোঁ। 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰবাৰ আউল লগাৰ দিশে বিৰোধী শিবিৰ। জোৰা তাপলি মাৰি বিৰোধী ঐক্য গঢ়াৰ চেষ্টা কৰিলেও অৱশেষত থানবান হোৱাৰ দিশে মিত্ৰতা। কিয়নো বিৰোধীৰ আসন ভাগ বতৰক লৈ ইতিমধ্যে চৰম সময়সীমা নিৰ্ধাৰণ কৰিছিল ৰাইজৰ দলে। 31 জানুৱাৰীৰ ভিতৰত সম্পন্ন হ'ব লাগিব আসনৰ ভাগ বটোৱাৰা। নিৰ্ধাৰিত সময়ত আসন ভাগ বতৰা নহ'লে নিজ প্ৰাৰ্থী ঘোষণা কৰাৰ হুংকাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। 31 তাৰিখলৈকে ৰওক, মই আপোনালোকক ফুল তালিকাখন দি দিম আমি কোনকেইটা সমষ্টি বিচাৰিছোঁ। একদম কম সংখ্যা। আমি গোটেই অসমতে আজিৰ দিনটোত অপজিশ্যনৰ ভিতৰত আপোনালোকে সকলোৱে জানে আমি ছেকেণ্ড লাৰ্জেষ্ট পলিটিকেল পাৰ্টি, হয়নে নহয় কওক। একদম 31 তাৰিখে মানে আমি জিকিব পৰা সমষ্টিকেইটাৰ তালিকা দি দিছোঁ। আৰু এলায়েন্সটো যদি নহয়, তেতিয়াহ'লে এলায়েন্সটো যদি নহয় সেইটো কংগ্ৰেছে মানে বিজেপিক গিফ্ট দিয়া হ'ব। 31 জানুৱাৰীলৈ মাজত মাথোন 4 দিন। তেনে অৱস্থাত কিদৰে সম্ভৱ হ'ব বিৰোধীৰ আসন ভাগ বতৰা? বিৰোধীৰ আসন ভাগ বতৰা কৰিবলৈ বিগ ব্ৰাদাৰ কংগ্ৰেছক বহুবাৰ আহ্বান জনাইছিল অখিল গগৈ। কিন্তু অখিল গগৈৰ আহ্বানক গুৰুত্ব নিদি এবাৰলৈও আলোচনাৰ সঁহাৰি নিদিলে গৌৰৱ গগৈয়ে। তেনে সময়ত মাত্ৰ 4 দিনত কিদৰে সম্ভৱ হ'ব অখিল কংগ্ৰেছৰ মিত্ৰতা? ইমানেই নহয়, ৰাইজৰ দলে বিচৰা আসন দিব লাগিব কংগ্ৰেছে। কংগ্ৰেছে কিমান সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰে অখিল গগৈৰ সেয়া হিচাপ নহয়। 100, 200, 500 অথবা 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে কংগ্ৰেছে, কিন্তু বিচৰা আসন লাগিবই ৰাইজৰ দলক। কেইটা কংগ্ৰেছে 100টাত খেলে, 200টাত খেলে, 500টাত খেলে, 126টাত খেলে, যেটাত খেলে খেলি থাকক, আমি যিকেইটা বস্তুত বিচাৰিছোঁ সেইকেইটা আমাক লাগিব। যদি নাপায় মানে সেইটো কি কৰিব তেতিয়া? সেইটো কথা আৰে নাপায়তো পিছত কম, নাপায়তো পিছত কম, হয়নে নহয়? মই আপোনালোকক এটাই কথা ক'লো, কংগ্ৰেছে যদি 126টাতো খেলে খেলক, কিন্তু আমাক চিটকেইটা লাগিব। কংগ্ৰেছে যদি 300টাতো খেলে খেলক, কিন্তু আমাৰ নিজৰ চিটকেইটা লাগিব। নিৰ্বাচনী মিত্ৰতা তথা আসন ভাগ বাটোৱাৰাৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এনেদৰে হুংকাৰ দিলে অখিল গগৈয়ে। ৰাইজৰ দলৰ নেতাগৰাকীৰ এনে হুংকাৰক গৌৰৱ গগৈয়ে কেনেদৰে সঁহাৰি জনায় সেয়া স্পষ্ট হ'ব অখিল গগৈয়ে বান্ধি দিয়া 31 জানুৱাৰীৰ ডেডলাইন উকলাৰ পূৰ্বেই। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান। ধানবন হোৱাৰ দিশে অখিল লুৰিণ গৌৰৱৰ জ্যোতি। ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকালৈ সাজু অখিল গগৈ। 31 জানুৱাৰীৰ ভিতৰত আসন ভাগ বতৰা নহ'লে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা। 31 তাৰিখলৈকে ৰওক, মই আপোনালোকক ফুল তালিকাখন দি দিম আমি কোনকেইটা সমষ্টি বিচাৰিছোঁ।
ছাব্বিছৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰবাৰ আউল লগাৰ দিশে বিৰোধী শিবিৰ জোৰা তাপলি মাৰি বিৰোধী ঐক্য গঢ়াৰ চেষ্টা কৰিলেও অৱশেষত থানবান হোৱাৰ দিশে মিত্ৰতা কিয়নো বিৰোধীৰ আসন ভাগ বতৰক লৈ ইতিমধ্যে চৰম সময়সীমা নিৰ্ধাৰণ কৰিছিল ৰাইজৰ দলে 31 জানুৱাৰীৰ ভিতৰত সম্পন্ন হ'ব লাগিব আসনৰ ভাগ বতৰা নিৰ্ধাৰিত সময়ত আসন ভাগ বতৰা নহলে নিজ প্ৰাৰ্থী ঘোষণা কৰাৰ হুংকাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ 31 তাৰিখলৈকে ৰক মই আপোনালোকক ফুল তালিকাখন দি দিম আমি কোনকেইটা সমষ্টি বিচাৰিছোঁ একদম কম সংখ্যা আমি গোটেই অসমতে আজিৰ দিনটোত অপজিশ্যনৰ ভিতৰত আপোনালোকে সকলোৱে জানে আমি ছেকেণ্ড লাৰ্জেষ্ট পলিটিকেল পাৰ্টি হয়নে নহয় কওক একদম 31 তাৰিখে মানে আমি জিকিব পৰা সমষ্টি পুনৰ স্বাগতম নলবাৰীৰ ঘগ্ৰাপাৰাত চুৰিৰ ঘটনা গ্ৰামোন্নয়নৰ পঞ্চায়ত সচিবৰ ঘৰত চোৰৰ লুটপাট বংশী বৈশ্য নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ 5 লক্ষাধিক টকাৰ সোণ গহনা আৰু নগদ ধন লুটি নিলে চোৰে বুধবাৰে সন্ধিয়া সংঘটিত হয় এই চুৰিৰ ঘটনা সন্দৰ্ভত ঘগ্ৰাপাৰ আৰক্ষীৰ তদন্ত চলি আছে শ্বিলঙত গাৰো লোকক ISIS কেৰ ভাবুকি 2027ৰ ভিতৰত ৱেষ্ট গাৰো হিলছ খালী কৰিবলৈ ভাবুকি ইছলামিক সন্ত্ৰাসবাদী সংগঠন ISIS কেৰ নামত ভাবুকি ভৰা পোষ্টাৰ আৰিলে বিদ্যুতৰ খুঁটাত ISIS কেৰ ভাবুকি ভৰা পোষ্টাৰ প্ৰত্যক্ষ কৰাৰ পিছতেই ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া এই ঘটনাৰ সন্দৰ্ভত ৱেষ্ট গাৰো হিলছ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছে তদন্ত ISIS কেৰ ভাবুকি ভৰা পোষ্টাৰ উদ্ধাৰ কৰি পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে লগতে ৰাইজক আতংকিত নহবলৈ আহ্বান জিলা আৰক্ষীৰ ডিব্ৰুগড়ৰ সল্টব্ৰুক স্কুলৰ ছাত্ৰ সন্ধানহীন বুধবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন সন্ধানহীন ছাত্ৰজনৰ নাম বৰ্ণৱ শইকীয়া 10ম শ্ৰেণীত অধ্যয়নৰত বৰ্ণৱ চিকিৎসক দিগন্ত শইকীয়াৰ পুত্ৰ ৰঙিয়াৰ বালিসত্ৰত ঐতিহাসিক সবাহ মহোৎসৱ প্ৰায় 500 বছৰ পুৰণি পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানত 20 সহস্ৰাধিক ভক্তই উৰেনিশা আৰিয়া প্ৰজ্বলন কৰে দিনটো উপবাসে থাকি সন্ধিয়াৰ পৰা ভক্তসকলে সৰিয়হ তেল আৰু শংকু আকৃতিৰ হলিতাৰে কলগছৰ ওপৰত চাকি জ্বলাই আৰিয়া প্ৰজ্বলন কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক ভক্তৰ আৰিয়া প্ৰজ্বলনৰ দৃশ্যই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে লোকবিশ্বাস অনুসৰি এনেদৰে আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় প্ৰতি বছৰে বালিসত্ৰৰ সবাহ মহোৎসৱত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে সিধা গ্ৰহণ কৰা উপবাসে থকা ভক্তৰ বাবে নিৰামিষ আহাৰৰ ব্যৱস্থা কৰে স্থানীয় লোকে বালিসত্ৰ সৎসংগী সত্ৰ ৰাজহুৱা সভা মহোৎসৱ প্ৰায় 450 বছৰ অতিক্ৰম কৰিছে 450 বছৰ হৈছে আৰু অতীজৰ পৰা এইখন সত্ৰই অন্য সত্ৰৰ দৰে আধ্যাত্মিকভাৱে সদায় সুউচ্চ ইয়াত ধৰ্মীয় চিন্তা চেতনাৰ আমাৰ অনুষ্ঠান হ'ব পৰিচালিত আৰু আধ্যাত্মিকভাৱে এইখন সত্ৰৰ আমাৰ কাম কাজ পৰিচালিত হয় আজি বিশেষকৈ আৰিয়া প্ৰজ্বলন কাৰ্যসূচী আৰু এই আৰিয়া প্ৰজ্বলন কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্ত আহি ইয়াত নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে আৰিয়া প্ৰজ্বলন কৰিছে আৰু অন্য চাকিতকৈ এইটো চাকি সদায় ব্যতিক্ৰম আপোনালোকে দেখিছে আৰু যিসকল ভক্ত লঘোণে থাকে তেখেতসকলক সিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু 22খনকৈ উপসমিতিয়ে বিভিন্ন ধৰণৰ কাম কাজ ৰূপায়ণ কৰি আছে আৰু ভৱিষ্যত দিনত এইখন সত্ৰত নিজৰ মনোবাঞ্ছা পূৰণ হয় বুলি এটা প্ৰবাদ আছে যিহেতু বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ অধিক সমাগম ঘটিব বুলি আমি আশা কৰিছোঁ হাতী মানুহৰ সংঘাতে ৰাজ্যজুৰি তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে হাতীৰ লগত বন্ধুত্ব কৰি হাতীৰ জন্মদিন উদযাপন কৰি চৰ্চালৈ আহিছে এজন যুৱক শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসা কৰিছে যুৱকজন কলিয়াবৰৰ কুলিডুংগাৰ বিপিন কাশ্যপ হাতীৰে প্ৰায় 15টা বছৰ সম্পৰ্কৰে হাতীৰে অধিক প্ৰগাঢ় বন্ধুত্ব গঢ়ি তুলিছে এইগৰাকী যুৱকে কলিয়াবৰৰ কুলিডুংগাৰ বিপিন কাশ্যপে শেহতীয়াকৈ প্ৰিয়াঞ্চি নামৰ হাতী পোৱালিটোৰ এবছৰীয়া জন্মদিন উদযাপন কৰি সামাজিক মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে বিপিন কাশ্যপৰ সেই বিশেষ ভিডিঅ' লগতে প্ৰশংসা কৰিছে যুৱকজনৰ প্ৰকৃতিপ্ৰেমী বিপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাফাৰীৰ বাবে অনা হাতীক বহু বছৰ ধৰি কলগছ যোগান ধৰি আহিছে প্ৰথম অৱস্থাত ককা দেউতা হাতী আৰু নাতি বোলছবিৰ
ব্ৰিকুডৰ নামৰ হাতীৰ লগত মাউতৰ কাম শিকা বিপিন এতিয়া সকলো হাতীৰেই মৰমৰ। বহুত দিন হৈ গ'ল না নেখেলোঁ তাৰ লগত, সদায় বিচাৰে মোক নেপায় পাগলীজনীয়ে। নোৱাৰিম তোমাৰ লগত, নোৱাৰিম মম, তোমাৰ লগত আৰু নোৱাৰিম। তুমি এতিয়া বহুত ডাঙৰ হ'লা দেই। যি সময়ত হাতী মানুহৰ সংঘাত হৈছে সেই সময়তে হাতীৰ লগত বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি এতিয়া জনপ্ৰিয় হৈ পৰিছে কলিয়াবৰৰ এজন যুৱক। কলিয়াবৰৰ কুলিডুঙা গাঁৱৰ বিপিন কাশ্যপ, এই যুৱকজনে হাতীক মৰম চেনেহ কৰি হাতীৰ লগত এক বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলি একেবাৰে জনপ্ৰিয় হৈ পৰিছে সামাজিক মাধ্যমত। আৰু শেহতীয়াকৈ হাতীৰ জন্মদিন পালন কৰি তেওঁ অধিক জনপ্ৰিয় হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীয়েও তেওঁ সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই মুহূৰ্তত যিহেতু আমি বিপিন কাশ্যপৰ লগতে আছো, আমি দেখুৱাইছো এনেদৰে তেওঁ হাতীৰ লগত দীৰ্ঘদিন ধৰি এক সম্পৰ্ক গঢ়ি তুলিছে, বন্ধুত্বসুলভ সম্পৰ্ক। আৰু সেই হাতীৰ যিসমূহ তেওঁ হাতীক কেনেদৰে তেওঁ প্ৰতিপালন কৰে, হাতীক কেনেদৰে খাদ্য যোগান দিয়ে, সেইসমূহ ভিডিঅ' তেওঁ প্ৰস্তুত কৰি সামাজিক মাধ্যমত তেওঁ সেয়া প্ৰচাৰ কৰে আৰু তাৰ পিছতে তেওঁ অধিক জনপ্ৰিয় হৈ পৰিছে। আপোনাৰ কাষলৈ আহিছে, আপুনি কেতিয়াবা এই হাতীৰ লগত জড়িত হৈ আছে? হয়, নমস্কাৰ। মই হাতীৰ লগত আজিলৈ 15 বছৰমান হ'ব। 2012 চনৰ পৰা হাতীৰ লগত জড়িত। আৰু হাতীৰ লগত হাতীক মই কাজিৰঙা যোনবিলাক এলিফেণ্ট চাফাৰী হাতী, ব্যক্তিগত হাতীক কলগছ দিয়া অনা মই কৰোঁ। আমাৰ কলিয়াবৰৰ লাচিতৰ গড়, ইফালে ভোৰবন্ধা, বৰগুলি সিফালৰ পৰা কলগছ আনি গাড়ীৰে বাগৰিত লৈ যাওঁ, বুঢ়া পাহাৰ সিফালেও হাতীক খুৱাওঁ। আৰু এনেকৈ হাতীৰ লগত আছোঁ আৰু হাতীক মৰম কৰোঁ, প্ৰকৃতিক ভাল পাওঁ। মই সেয়াই ক'ব বিচাৰোঁ। আৰু হাতীক মই যিকোনো কওঁ মানে মোৰ কথাটো বুজে, তেনেকুৱা আৰু। লক্ষী নমস্কাৰ দিয়া, ধুনীয়াকে মই নমস্কাৰ দিয়া, একদম ধুনীয়াকে দিয়া। মোক চুমা দিব কোৱা নাই, নমস্কাৰ দিয়া। আৰু পাগলীটো চাওকচোন কি কৰি আছে, তাক চুমা দিব লাগে। চুমা দেচোন, দে এইফালে দে, চুমা দে। ঐ গজ কি হ'ল, এয়া তেনেকুৱা আৰু এইবিলাকত ভাল পোৱা আমাৰ। আপুনি এটা হাতী পোৱালি আপুনি জন্মদিনো পালন কৰিছিলে, জন্মদিন পালন কৰিছে, সেই ভিডিঅ' কিন্তু অধিক জনপ্ৰিয় হৈ পৰিছে। হয়, মানে পিয়াঞ্চি যোনটো নতুনকৈ পোৱালি যোনটো বাৰ্থডে গ'ল, তাৰ মই একদম তাৰ মাকৰ পেটৰ পৰাই পাইছোঁ। আৰু কাঞ্চি তাৰ যোন মাক হয়, তাৰ লগত মানে বহুত আগৰ পৰাই চিনাকি, তো সিহঁতক খুৱাই থাকোঁ। পিয়াঞ্চি হ'ল, পিয়াঞ্চিটো আমাৰ ঘৰতে ৰাখিছোঁ, 6-7 মাহ তাতেই ডাঙৰ হ'ল। এতিয়া পিয়াঞ্চি পাহাৰত আছে বৰ্তমান, কিন্তু তাৰ 22 জানুৱাৰীত বাৰ্থডে গ'ল, ধুনীয়াকৈ বাৰ্থডে পালন কৰিছে। আপুনি চাইছেই চাগে, আৰু সামাজিক মাধ্যমত বহুত ভাইৰেলো হৈছে। মোক হয়, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও শ্বেয়াৰ কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ জনাওঁ এই যে ছাৰৰ যোনটো ফিল্ম কৰিছিলে ককাদেউতা হাতীৰ, এই তাহানিৰ দিনত, সেইটো দেখি মোৰ ভাল লাগিছে। তাৰ পৰাই মই কিবা এটা যোন মানে হাতীক মৰম কৰোঁ, ভাল পাওঁ, তেনেকুৱা হৈ গৈছে। আৰু হিমন্ত বিশ্ব ছাৰে যোনটো আপোনাৰ ফিল্ম কৰিছিলে, সেই ফিল্মৰ বিকুডৰ হাতী মই চলাই মানে হাতীৰ কাম শিকিছোঁ। তাৰ পৰা হাতীৰ লগত মৰম চেনেহ বন্ধুত্ব হ'ল। তো এইদৰে আৰু হাতীৰ লগতে আছোঁ। Happy birthday, Momo. Happy birthday, Momo. Happy birthday to you. Happy birthday to you. Happy birthday to you, Pianchi. Happy birthday, Momo. আমাৰ মমৰ বাৰ্থডে এইদৰে আমি পালন কৰি আছোঁ। শিৱা এইফালৰ পৰা দেখুৱা, আমাৰ মম। আৰু চাওক, মম এতিয়া মোৰ নিচিনা ওখ হৈ গ'ল। আৰু মমৰ আজি 1 বছৰ সম্পূৰ্ণ হ'ল। জন্তু হয় ন, কেক ভাল নাপায়, তাৰ ফ্ৰুট ভাল পায়, সেইকাৰণে ফ্ৰুট সৰহকৈ বেছিকৈ আনিলোঁ। তো চবেই মিলিজুলি একেলগে খুৱাই আছোঁ। চাওক, আমি হাতী বন্ধু, হাতীক ভাল পাওঁ, প্ৰকৃতিক ভাল পাওঁ, জীৱ জন্তুক ভাল পাওঁ, চৰাই চিৰিকটিক ভাল পাওঁ, গছ গছনিক ভাল পাওঁ। ভাল পোৱাৰ মাজতে এনেকৈ চলি আছোঁ। ৰঙাপুৰা সমষ্টিত এজন স্থানীয় সুসন্তানক দলীয় টিকট দিবলৈ আহ্বান চাহ শ্ৰমিক ৰাইজৰ। বৰ্তমানৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। বিগত 5টাকৈ বছৰত বিধায়ক কৃষ্ণকমল তাঁতীয়ে এবাৰো চাহ শ্ৰমিকৰ সুখ দুখৰ খবৰ ল'বলৈ সময় নোপোৱাৰ অভিযোগ ৰাইজৰ। আজিলৈকে ৰাস্তা, খোৱাপানীৰ ব্যৱস্থা নকৰাৰ অভিযোগ হাতীবাৰী চাহ বাগিচাৰ একাংশ শ্ৰমিকৰ। গতিকে এইবাৰ বাগিচাৰ ৰাইজে এজন স্থানীয় যুৱকক দলীয় টিকট দিবলৈ সকলো ৰাজনৈতিক দলক আহ্বান চাহ শ্ৰমিকসকলৰ। মাহমৰাত পুনৰ প্ৰাৰ্থিত্ব লাভৰ ইংগিত পোৱাৰ পিছতেই উৎফুল্লিত মন্ত্ৰী যোগেন মহন। মুখ্যমন্ত্ৰীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি সমষ্টিটোৰ উন্নয়নৰ বাবে পূৰ্বতকৈ অধিক তৎপৰতাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকীৰ। বহু কাম হৈছে যদিও সমষ্টিটোত এতিয়াও বহু কাম কৰিবলৈ বাকী আছে বুলি স্বীকাৰ কৰে মন্ত্ৰী যোগেন মহনে। ইপিনে বিৰোধী বৰ্তমান অস্তিত্ব ৰক্ষাৰ বাবে ব্যস্ত হৈ আছে বুলি কটাক্ষ কৰে যোগেন মহনে।
সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল।